এই মুহূৰ্তৰে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৎক্ষণিকভাৱে কাইলৈ অৰ্থাৎ 29 মে তাৰিখে ৰাজ্যৰ কেইবাখনো জিলাৰ শিক্ষানুষ্ঠানসমূহ বন্ধৰ নিৰ্দেশ দিছে। ৰাজ্যৰ চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয় কাইলৈ বন্ধ থাকিব আৰু ৰাজ্যৰ যিসমূহ জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছিল এই জিলাসমূহৰ সকলো শিক্ষা প্ৰতিষ্ঠান চৰকাৰী আৰু বেচৰকাৰী সকলো কাইলৈ বন্ধ থাকিব। এই মুহূৰ্তত এটা অত্যন্ত জৰুৰী খবৰ যে অসমৰ ৰেড এলাৰ্টত থকা জিলাসমূহৰ শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৎক্ষণিকভাৱে এই বন্ধৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত এটা অত্যন্ত জৰুৰী খবৰ ৰাজ্যৰ জনসাধাৰণৰ বাবে যে হোজাই, নোয়াগাঁও, পশ্চিম কাৰ্বি আংলঙত কাইলৈ শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব। চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব। ইয়াৰ লগতে গোলাঘাট, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জলৈও এই নিৰ্দেশনা দিয়া হৈছে আৰু প্ৰতিগৰাকী ৰাজ্যবাসীক সাৱধান হৈ থকাৰ বাবে আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। এই মুহূৰ্তত এটা অত্যন্ত জৰুৰী খবৰ যে কাইলৈ মাজুলী জিলাতো বন্ধ থাকিব সকলো শিক্ষা প্ৰতিষ্ঠান। এটা অত্যন্ত জৰুৰী খবৰ যে ৰাজ্যৰ কেইবাখনো জিলাত কাইলৈ সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ থাকিব। যিসমূহ জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছিল এই জিলাসমূহৰ চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয় কাইলৈ বন্ধৰ নিৰ্দেশ দিয়া হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু মুহূৰ্ত পূৰ্বে তাৎক্ষণিকভাৱে এই নিৰ্দেশনা প্ৰেৰণ কৰিছে। তেওঁ টুইটাৰ যোগে অৰ্থাৎ এক্সৰ যোগে এই ঘোষণাটো কৰিছে যে হোজাই, নোয়াগাঁও, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জলৈ এই নিৰ্দেশনা দিয়া হৈছে যে সকলো বিদ্যালয় বন্ধ ৰখাৰ বাবে আৰু ৰাজ্যবাসীক সাৱধান হৈ থকাৰ বাবেও মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। ইয়াৰ লগতে কাইলৈ মাজুলী জিলাতো বন্ধ থাকিব সকলো শিক্ষা প্ৰতিষ্ঠান। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, আপোনালোকে এই খবৰটো সকলোকে শ্বেয়াৰ কৰি দিব। মই এতিয়া আপোনালোকক মুখ্যমন্ত্ৰীৰ এই টুইটটো দেখুৱাই দিব বিচাৰোঁ য'ত তেওঁ কি উল্লেখ কৰিছিলে। যিহেতু বতৰে কালৰূপ ধাৰণ কৰিছে আৰু ইয়াৰ বাবেই এই বৃহৎ ঘোষণা ইতিমধ্যে কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই টুইটটো য'ত তেওঁ উল্লেখ কৰিছে যে ইন লাইট অফ দ্য ৰেড এলাৰ্ট ফৰ নগাঁও, হোজাই, ৱেষ্ট কাৰ্বি আংলং, গোলাঘাট, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ এই সকলো ডিষ্ট্ৰিক্টত ৰেড এলাৰ্ট জাৰি কৰা হৈছে আৰু ইয়াৰ বাবেই অল এডুকেশ্যনেল ইনষ্টিটিউশ্যন ইন দিজ ডিষ্ট্ৰিক্টছ উইল ৰিমেইন ক্ল'জ অন মে 29। অৰ্থাৎ কাইলৈ এই সকলো ডিষ্ট্ৰিক্টৰ বিদ্যালয়সমূহ বন্ধ থাকিব। চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয় বন্ধ থাকিব আৰু ষ্টেজ ছেফ বুলি তেওঁ শেহতে কৈছে। অৰ্থাৎ ৰাজ্যবাসীৰ সকলো জনসাধাৰণ সাৱধানে থকাৰ বাবে তেওঁ আহ্বান জনাইছে।